নমস্কাৰ সকলোকে গুড মৰ্নিং। এয়া দেখিছেনে বাৰু কচুথুৰি পিটিকা বনাম। এই সৰু বিলাহী আৰু বৰ বিলাহীও এটা দি দিছোঁ। ঘৰৰ বাৰীতে বহুতখিনি বৰ বিলাহী পকিছে আৰু এইখিনি সৰু বিলাহীও পকিছে, কিন্তু মাজে মাজে খাই আছোঁ, কমকৈ ওলাইছে, কুকুৰাই খাই দিছে। আজি ভাবিলোঁ পিটিকা অকণমান বনাওঁ কচুথুৰিৰ লগত। কোনে কোনে এনেকৈ খাই জনাবলৈ নাপাহৰিবচোন দেই, কমেণ্ট এটা কৰি। এইখিনি হৈছে জলকীয়া, আদা, ৰচুন খুন্দি থোৱা আছে, খুন্দি লৈছোঁ। সেইখিনি তাৰে অলপ তেল মাৰোঁতে কেৰাহীত তেল দি ল'ম। দি লৈ কচুথুৰিখিনি বিলাহীৰ সৈতে একেলগতে দি দিম। এয়া মই দি দিলোঁ, দি এনেকৈ লৰাই আছোঁ। অলপ সিজিছে আৰু অলপ দেৰি সিজাৰ পিছতে অলপমান থৈ দিছিলোঁ। জলকীয়া, ৰচুন অলপ তেলত দি দিছিলোঁ, অলপ থৈ দিছিলোঁ। অলপ দেৰি সিজাৰ পিছত সেইখিনিও দি দিম। দি মেলি কৰচলিখনে খুব পিটিকিম। সিজাৰ পিছত পিটিকি মেলি তাৰপিছত খাম। আৰু কোনে কোনে নাখায় জনাবচোন বাৰু, আৰু কোনে কোনে খায় সেইটোও জনাব। নোখোৱাসকলৰ কাৰণেহে ভিডিঅ'টো দিছোঁ দেই, খাই চাবচোন। নোখোৱাসকলে বহুত ভাল লাগে খাই। ভাবিলোঁ মই অকণমান আপোনালোকৰ আগত ভিডিঅ' কৰি আজি দি দিওঁ। গতিকে আজিলৈ বাই।